ঘটনাটো আমি শুনা মতে যোৱাকালি শুক্ৰবাৰ আছিলে জুমাৰ নামাজ পঢ়ি তেওঁ ঘৰৰ কাম কৰাৰ কাৰণে ল'ৰাজনৰ নাম জাকিৰ হুছেইন আৰু আমাৰ গাঁওখনৰ নাম তেলিয়াচাপৰিটো তেওঁ মানে ঘৰৰ কাম কৰাৰ কাৰণে চাপানলাত গৈছিলে ষ্ট'ন আনিবলৈ। তাত যোৱাৰ পিছত অলপ সময় পিছত মানে সন্ধিয়া 7টা বজাত বোলে এটা ফোন আহিছে আমাৰ গাঁৱৰ এজন শিক্ষক জহিৰুল ইছলাম তেখেতৰ মোবাইলত কুব্বাত আলী নামৰ মানুহজনৰ গাড়ী। তাৰপিছত ইয়াৰ পৰা মানুহ গৈছে, মানুহ যোৱাৰ পিছতে পুলিচে আপোনাৰ কৈছে যে এতিয়া আপোনালোকে যাকগৈ, আমি আপোনালোকে ৰাতিপুৱা আহিব, তাৰপিছত আমি জনাই আছোঁ। আধা বাটত অহাৰ পিছতে মানুহখিনি পুলিচে আকৌ ফোন কৰিছে মানুহজনৰ ডেড বডি পাইছে। গতিকে আমি দীঘলীয়া নকৰোঁ, মেইন কথা হ'ল যে আমাৰ ল'ৰাজন বহুত ভাল। আমাৰ গাঁৱৰ চব মানুহে এই ল'ৰাজনৰ কাৰণে আপোনাৰ কান্দোনৰ ৰোল উঠিছে আমাৰ গাঁৱত। গতিকে এই ল'ৰাজনৰ উচিত তদন্ত হ'ব লাগে আৰু আপোনাৰ দোষীক অতি সোনকালে কৰায়ত্ব কৰিব লাগে। কৰায়ত্ব কৰি তেখেতক যাতে আপোনাৰ শাস্তি প্ৰদান কৰে, সেইটো আমাৰ প্ৰশাসনক অনুৰোধ থাকিল। আপোনালোকৰ সন্দেহ কি হয়? সন্দেহ তেনেকুৱা আমাৰ সন্দেহটো এইটো মানে আমি যিটো দেখা পাইছোঁ যে চোকা অস্ত্ৰৰে মাৰিছে, তাত আপোনাৰ মানুহে আপোনাৰ তেওঁক মাৰিছে, কি হৈছে নহৈছে সেইখিনি আমি নাজানো, কিন্তু মানুহজন গৈছে ভাল, ইয়াৰ পৰা গৈছে আপোনাৰ পাথৰ আনিবলৈ, তাত গৈ আপোনাৰ মানুহে মাৰিছে। গতিকে আপোনাৰ সিহঁতে মাৰিছে, যিসকলে মাৰিছে তেখেতক আপোনাৰ মানে কৰায়ত্ব কৰিব লাগে সোনকালে। চাওক, ঘটনাটো আমি যিমান দূৰ গম পাইছোঁ, যোৱাকালি জুমাৰ নামাজৰ পিছত এই জাকিৰ হুছেইন যিজন ল'ৰা, তাৰ ঘৰৰ নিজৰ কাম কৰিবলৈ, ঘৰৰ ফ্ল'ৰৰ নিজৰ কাম কৰিবলৈ ষ্ট'ন আনিবলৈ গৈছিলে চাপানালা, এটা আমি শুনামতে। তাৰপিছত মই যে দলং পাৰত আছিলোঁ, সন্ধিয়া 7টা বজাত সেই চাপানালা থানাৰ পৰা এটা ফোন আহিছে আমাৰ এই বিজেপি কলেজৰ ল'ৰাজন কামাল, এই কামালৰ ওচৰত। মই তাত বহা, এতিয়া কামালক সুধি আছে যে তেলিয়াচাপৰিটো কুব্বাত আলীৰ নামৰ মানুহজন তোমালোকৰ গাঁৱৰ হয়নে, চোৱাচোন। পিছত কামাল উদ্দিনে তাৰমানে মোক সুধিলে যে আমাৰ ইফালেতো নাই, আপোনালোকৰ ইফালে আছে নেকি? মই কৈছোঁ আছে। পিছত মই কুব্বাত আলীৰ ডাঙৰ ককায়েকৰ তাত ফোন মাৰিলোঁ, মাৰি গম পালোঁ যে হয়, তাৰ গাড়ীটো জাকিৰ হুছেইন নামৰ ল'ৰাজনে লৈ নিজৰ কামৰ কাৰণে পাথৰ আনিবলৈ চাপানালা গৈছে। আধা ঘণ্টা পিছত তাৰমানে আকৌ পুলিচৰ পৰা জানিব পাৰিছোঁ, পুলিচে ফোন মাৰি কৈছে, মই সুধিছোঁ, কৈছে যে এই মানুহজন তাৰমানে বাইক আৰু মোবাইলখন তাত থৈ সি দৌৰি পলালে কিবা এটা মাইকী মানুহৰ পেছত। কিন্তু এনেকৈ শুনাৰ পিছত অলপ সময় পিছত তাৰমানে এই মানুহজন আমাৰ পৰিয়ালৰ যি মানুহ আছে সিহঁতৰ ঘৰত খবৰ দিলোঁ। দিয়াৰ পিছত গোটেই যিখিনি পৰিয়ালৰ তাৰমানে আলহী চালহী য'ত আছিলে গোটেই খবৰ লোৱা হৈছে, কিন্তু মানুহজনৰ কোনো খবৰ বতৰি নাই। 12টামান বজাত আমাৰ ইয়াৰ পৰা মানুহ চাপানালা থানাত গৈছে। যোৱাৰ পিছত পুলিচক তদন্ত কৰিম বুলি ইহঁতক বিদায় দিছে যে আপোনালোক যাক, ৰাতিপুৱা আহিব। সেই মানুহখিনি গুচি অহাৰ পিছত আধা ৰাস্তাত অহাৰ পিছতে পুলিচে আকৌ ৰিটাৰ্ণ ফোন মাৰিছে যে আপোনালোকৰ যিজন মানুহজনৰ ডেড বডি পোৱা গৈছে। কিন্তু আমি হতভম্ব হৈ গৈছোঁ যে কিয় নিজৰ কামৰ কাৰণে মানুহটো পাথৰ আনিবলৈ গৈছে, ফটককৈ তাৰমানে ডেড বডিটো হোৱাৰ তাত কাৰণ কি? নিশ্চয় কিবা এটা কাৰণ হৈছে তাত। হয়তো ল'ৰাজনে টকা লৈ গৈছে, টকাটো তাত ৰাখি ল'ৰাজনক মাৰি পেলাই দিছে। গতিকে আমি ৰাইজৰ ফালৰ পৰা আমি যিটো বস্তু জানো যে এই ল'ৰাজন কোনো বদমাশী ল'ৰা নহয়, ভাল ল'ৰা। গতিকে নিজৰ কামৰ কাৰণে পাথৰ আনিবলৈ গৈ মানুহটো ডেড বডি হৈছে। গতিকে এতিয়া সন্দেহ তাত মানুহে মাৰি পেলাইছে। হয়তো ল'ৰাজনৰ লগত যি টকা পইচা আছিলে, টকা পইচা ৰাখি পেলাই হয়তো মাৰি পেলাই দিছে। আমাৰ এইটো ৰাইজৰ সন্দেহ। গতিকে ডেড বডিটো আমি শুনামতে, আমিতো যোৱা নাই, শুনামতে যিটো চাপানালা আউটপোষ্ট আছে, থানাটো আছে, থানাৰ পৰা 2 কিলোমিটাৰ আঁতৰত পোৱা গৈছে বুলি আমি শুনা পাইছোঁ। গতিকে ল'ৰাজনৰ গাত চোকা অস্ত্ৰেৰে আঘাত কৰাৰ চিন আছে। চোকা অস্ত্ৰেৰে তাৰমানে মাৰিছে ল'ৰাজনক, গপিয়াই মাৰিছে। চোকা অস্ত্ৰৰ বহুত আঘাত আছে গাত। নাম জাকিৰ হুছেইন। গতিকে আমি ৰাইজে বিশেষ অনুৰোধ জনাইছোঁ প্ৰশাসনক যে ক্ষীপ্ৰ গতিত তদন্ত কৰি পেলাই আমাৰ দোষীক কৰায়ত্ব কৰিব লাগে। এইটো আমি প্ৰশাসনক আমাৰ ফালৰ পৰা, আমাৰ ৰাইজৰ ফালৰ পৰা টানি অনুৰোধ জনাইছোঁ। আমাৰ আৰক্ষী মহোদয়ক তাৰমানে টানি অনুৰোধ জনাইছোঁ যাতে আমাক এইটো তদন্ত কৰি পেলাই শুদ্ধ বস্তুটো ওলাই দিয়ে। কেনেকৈ মানুহজন মৰিলে আমাৰ ৰাইজে এইটো জানিব বিচাৰিছোঁ। আমাৰ ৰাইজৰ মাজত হাহাকাৰ লাগিছে। গতিকে এইটো উচিত তদন্ত লাগে। প্ৰশাসনে উচিত তদন্ত কৰি আমাক দোষী কৰায়ত্ব কৰিব লাগে।
আমাৰ ৰাইজৰ ফালৰ পৰা এইটো বিশেষ অনুৰোধ